হেল্ল' ফ্ৰেণ্ডসকল MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম পুলিচৰ এখন অফিচিয়েল নটিচ আহিছে আৰু এই নটিচখনত অসম পুলিচৰ শাৰীৰিক পৰীক্ষাৰ যিসমূহ গ্ৰাউণ্ড ভেনু চিলেক্ট কৰা হৈছে ইতিমধ্যে সেই গ্ৰাউণ্ডৰ ভেনুসমূহৰ লিষ্টখন আহিছে আৰু 2 এদিনৰ ভিতৰতে অসম পুলিচৰ এডমিট কাৰ্ড শাৰীৰিক পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি হ'ব আৰু এই গ্ৰাউণ্ডসমূহ ভেনুসমূহ কাৰ কোন ডিষ্ট্ৰিক্টত পৰিছে আহকচোন চাই লওঁ। টোটেল ইয়াতে 20টা ভেনু চিলেক্ট কৰিছে, 20খন ফিল্ড চিলেক্ট কৰিছে অসম পুলিচৰ তৰফৰ পৰা। এই 20খন ফিল্ডৰ ভিতৰতে অসম পুলিচৰ ইণ্টাৰভিউ হ'ব আৰু সকলো জিলাৰ ইণ্টাৰভিউসমূহ একেলগে হ'ব এইবাৰ। আৰু এইখন হৈছে অফিচিয়েল নটিচ। ইয়াতে প্ৰথমত লিখা আছে বাক্সা পেৰেড গ্ৰাউণ্ড পুলিচ ৰিজাৰ্ভ বাক্সা বাৰাবাৰী। বাক্সা পেৰেড গ্ৰাউণ্ডত বাক্সা আৰু তামোলপুৰৰ 2খন জিলাৰ ইণ্টাৰভিউ হ'ব। 2 নম্বৰত আছে বৰপেটা পুলিচ ৰিজাৰ্ভ ফিল্ড বৰপেটাত হ'ব। ইয়াতে বৰপেটা আৰু বজালী 2খন ডিষ্ট্ৰিক্টৰ হ'ব। নম্বৰতে আছে বঙাইগাঁও পুলিচ ৰিজাৰ্ভ ফিল্ড বঙাইগাঁৱত হ'ব। বঙাইগাঁও আৰু চিৰাং ডিষ্ট্ৰিক্টৰ হ'ব 2খন ডিষ্ট্ৰিক্টৰ। 4 নম্বৰত আছে কাছাৰ পুলিচ ৰিজাৰ্ভ গ্ৰাউণ্ডত হ'ব শিলচৰ কাছাৰ। 5 নম্বৰ ধুবুৰী জিলাত হ'ব 20 APBN পেৰেড গ্ৰাউণ্ডত হ'ব পানবাৰী ধুবুৰী এণ্ড চাউথ চলমৰা এই 2খন ডিষ্ট্ৰিক্টৰ হ'ব। 6 নম্বৰ ডিব্ৰুগড় হ'ব পুলিচ ৰিজাৰ্ভ ফিল্ড ডিব্ৰুগড় আৰু তিনিচুকীয়া 2টা ডিষ্ট্ৰিক্টৰ হ'ব। আৰু 7 নম্বৰত আছে গোৱালপাৰা পেৰেড গ্ৰাউণ্ড 17 APBN তাত অকল গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হ'ব। 8 নম্বৰ আছে গোলাঘাট পুলিচ ৰিজাৰ্ভ গ্ৰাউণ্ড গোলাঘাট তাত অনলি গোলাঘাটৰ ইণ্টাৰভিউ হ'ব। 9 নম্বৰ কামৰূপ ডিষ্ট্ৰিক্টৰ হ'ব মান্দাকাটা পেৰেড গ্ৰাউণ্ডত হ'ব। 10 নম্বৰ আছে কামৰূপ মেট্ৰ' পেৰেড গ্ৰাউণ্ড 4th APBN কাহিলীপাৰা গুৱাহাটী কামৰূপ মেট্ৰ' হ'ব ইণ্টাৰভিউ তাত হ'ব। আৰু ইয়াৰ পিছত আছে 11 নম্বৰ কাৰ্বি আংলং হেডকোৱাৰ্টাৰ পেৰেড গ্ৰাউণ্ড 23 APBN চিলনী তাত হ'ব কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং এণ্ড ডিমা হাছাও এই 3টা ডিষ্ট্ৰিক্টৰ হ'ব কাৰ্বি আংলঙত। আৰু কৰিমগঞ্জ 12 নম্বৰ আছে কৰিমগঞ্জ পুলিচ পেৰেড গ্ৰাউণ্ড জোনটিলা কৰিমগঞ্জ ইয়াতে কৰিমগঞ্জ আৰু হাইলাকান্দিৰ ইণ্টাৰভিউ হ'ব ফিজিকেল টেষ্ট। আৰু 13 নম্বৰ কোকৰাঝাৰ প্লেগ্ৰাউণ্ড ফিল্ড অফ পুলিচ ৰিজাৰ্ভ কোকৰাঝাৰ ডিমলা গাঁও ইয়াত কোকৰাঝাৰৰ ইণ্টাৰভিউ হ'ব অকল। আৰু 14 নম্বৰ লখিমপুৰ পেৰেড গ্ৰাউণ্ড অফ 13th APBN লীলাবাৰী লখিমপুৰ ইয়াত লীলাবাৰী আৰু ধুবুৰী ইণ্টাৰভিউ হ'ব। আৰু 15 নম্বৰ যোৰহাট পুলিচ ৰিজাৰ্ভ ফিল্ড যোৰহাট আৰু মাজুলীৰ ইণ্টাৰভিউ হ'ব তাত। আৰু 16 নম্বৰ নলবাৰী পুলিচ ৰিজাৰ্ভ পেৰেড গ্ৰাউণ্ড নলবাৰীত ইণ্টাৰভিউ হ'ব অকল নলবাৰী। আৰু 17 নম্বৰত হ'ব নগাঁও পুলিচ ৰিজাৰ্ভ পেৰেড গ্ৰাউণ্ডত হ'ব নগাঁও ডিষ্ট্ৰিক্ট মৰিগাঁও ডিষ্ট্ৰিক্ট এণ্ড হোজাই ডিষ্ট্ৰিক্ট এই 3টা ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ নগাঁৱত হ'ব। 18 নম্বৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট পেৰেড গ্ৰাউণ্ড অফ 1th APBN লিগিৰি পুখুৰী ইয়াত হ'ব শিৱসাগৰ এণ্ড চৰাইদেউ 2খন জিলাৰ ইণ্টাৰভিউ হ'ব। 19 নম্বৰ শোণিতপুৰ পুলিচ ৰিজাৰ্ভ ফিল্ড শোণিতপুৰ তেজপুৰত হ'ব শোণিতপুৰ এণ্ড বিশ্বনাথ 2টা ডিষ্ট্ৰিক্টৰ হ'ব ইণ্টাৰভিউ। 20 নম্বৰ ওদালগুৰি পুলিচ ৰিজাৰ্ভ ফিল্ড ওদালগুৰিত হ'ব ওদালগুৰি এণ্ড দৰং ওদালগুৰি 2টা ডিষ্ট্ৰিক্টৰ হ'ব ওদালগুৰি পুলিচ ৰিজাৰ্ভত। ফ্ৰেণ্ডসকল সকলোৱে শুনা পালে যে 20খন ডিষ্ট্ৰিক্টৰ কাৰ কোন জিলাত ইণ্টাৰভিউ হ'ব আৰু ইয়াতে লিখা আছে 23/9/2024 অসম পুলিচৰ যি এই শাৰীৰিক পৰীক্ষাসমূহ হ'ব সেই পৰীক্ষাসমূহৰ এডমিট কাৰ্ডটো 23/9/2024 এই মাহৰ 23 তাৰিখে মুকলি হ'ব। গতিকে সকলো কেণ্ডিডেট ফিজিকেল টেষ্টৰ কাৰণে ৰেডি থাকক। অতি শীঘ্ৰে এডমিট কাৰ্ড আৰু ফিজিকেল টেষ্ট আৰম্ভ হ'বলৈ গৈ আছে। 23 তাৰিখে এডমিট কাৰ্ড দিব, তাৰ পিছতে হয়তো এসপ্তাহ 10 দিনৰ ভিতৰতে ইণ্টাৰভিউ আৰম্ভ হৈ যাব। গতিকে সকলোৱে ভালদৰে প্ৰিপেৰেশ্যন কৰক, ৰানিং লং জাম্প লগতে ৰিটেনৰ প্ৰিপেৰেশ্যন কৰক ভালদৰে, নহ'লে বহুতো অসুবিধাৰ সন্মুখীন হ'ব কেণ্ডিডেটসকল। ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই
ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।